নমস্কাৰ গাইজ, আমি বৰ্তমান আছোঁ নাৰায়ণপুৰ ট্ৰেফিক পইণ্টৰ ওচৰত। এইফালে SBI বেংকটো আৰু এইফালে ফ্ৰণ্টত আমাক দাদাজনে বহুত বেছি সহায় কৰিছে। দাদাৰ লগতে খুৰা দুজনেও সহায় কৰিছে। শাক পাচলিয়ে হওক, নেমু, মানে বহুত ফালৰ পৰা সহায় কৰিছে। তাৰ কাৰণে অশেষ ধন্যবাদ থাকিল। আৰু লগতে মোৰ ফালৰ পৰা এটা কথা ক'ব বিচাৰিছোঁ, এতিয়াতো চবে ৰিলিফটো দি আছে আৰু 15 দিনমানৰ পিছত চাগে তাত আৰু অসুবিধা হ'ব, কাৰণ এতিয়াতো মানে ধৰক চবে ৰিলিফটো দি আছে, তো 15 দিনৰ পিছত কোনে দিব? গতিকে সেই 15-20 দিনৰ পিছতো কিবা এটা চিন্তা কৰিলে ভাল হ'ব। মানে নহয়, আমি চিন্তা কৰিছোঁ। এতিয়া পানীটো লাহে লাহে শুকাব, লাহে লাহে শুকালে যে তেওঁলোকে তাত যে বানপীড়িত মানুহখিনিয়ে যে কিবা এটা খাবলৈ পাব বা ৰিলিফ এতিয়ালৈ খাই আছে, ইয়াৰ পিছত কেনেকৈ খাব? কাৰণ সম্পূৰ্ণৰূপে চব শেষ। না কাৰোবাৰ ঘৰত ধান আছে, না কাপোৰ কানি আছে, না ধন টকা পইচা একো নাই। বিশেষকৈ চাকৰিয়ালবিলাক বাচি যাব, কিন্তু ইয়াত মৰিব মেইন বিশেষকৈ ব্যৱসায়ীসকল আৰু হাজিৰা কৰি থকা চাকৰিয়ালটো বাচি যাব, কাৰণ চৰকাৰে দৰমহাটো দি দিব, তেওঁলোকে নিজৰ মতে নিজে চলি থাকিব। বাকীখিনি কোনে? গতিকে 15-20 দিনৰ পিছত যেতিয়া পানী শুকাব, তাত কিন্তু গুৰুত্ব দিয়াটো মেইন কথা। মানে সেইটো ডাঙৰ কথা। আমি তেনেকুৱা প্ৰচেষ্টা এটা হাতত ল'ম। আপোনালোকে যদি সহায় সহযোগ কৰে তো ভাল লাগিলে, আপোনালোকৰ সহায় সহযোগিতা পায়। হ'ব, আমি যি পাইছোঁ দিছোঁ আৰু দেই, আমাৰ সৰুপৰা দোকান পাইছোঁ আৰু। জয় জুবিন দা। জয় জুবিন দা। নমস্কাৰ, আমি আছোঁ নাৰায়ণপুৰ তাঁতিবাঁহাৰ গাঁৱত। আমাক আজি শিৱসাগৰ যি বানাক্ৰান্ত ৰাইজৰ কাৰণে আমাৰ তাঁতিবাঁহাৰ গাঁৱৰে প্ৰাপ্তি, তাৰপিছত শংকৰ মাধৱ আৰু অৰুণোদয়, এই তিনিটা গোটৰ বনগাঁৱৰ কিছুমান সদস্যই আমাক বহুত বেছি সহায় কৰিলে। সেইফালে যদি দেখায়, বিস্কুটৰ পৰা আদি কৰি, কাপোৰৰ পৰা আদি কৰি, চাউল হওক, তেল হওক, বহুত বস্তু আমাক সহায় কৰিলে। তাৰ কাৰণে অশেষ ধন্যবাদ থাকিলে আপোনালোকলৈ, আৰু আপোনালোকক সহায় কৰিব বুলি আশা থাকিলে। কাইলৈ আমি গৈ আছোঁ শিৱসাগৰলৈ। ধন্যবাদ। নমস্কাৰ, শিৱসাগৰ অভিমুখে আমি যি যাত্ৰা আৰম্ভ কৰিছিলোঁ, আজি আমি সকলো বস্তু পাতি সাজু কৰি যাবলৈ আৰম্ভ কৰিছোঁ। আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি সুকলমে গৈ মানুহখিনিক সহায় কৰিব পাৰোঁ। আমাক সহায় কৰা সকলো ৰাইজকে আমি বহুত বেছি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাক ইমানখিনি সহায় আৰু কৃতজ্ঞতা জ্ঞাপন কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু বৰ বিশেষকৈ নাথাকোঁ, আপোনালোকক বাকী ভিডিঅ'খিনি আমি দেখুৱাই থাকিম, আমি কেনেকৈ গ'লোঁ, কি কথা কি বতৰা। আপোনালোকে মাত্ৰ ছাপোৰ্ট কৰিব বুলি আমাৰ আশা থাকিব। ধন্যবাদ। জয় জয়। তো গাইজ, আমি বৰ্তমান লখিমপুৰ পাৰ হৈ আহিছোঁ। বহুত বেছি কষ্ট হৈছে। মানে কি হৈছে, আমি যিমানখিনি মানুহ আহিছিলোঁ, বস্তু যিহেতু বেছি হৈ গ'ল, সেইটো কাৰণে মানে জেগাটো কম হৈছে। এইফালে যদি চাই, আমাৰ ভাস্কৰ দা আছে, এইফালে ওপৰত এজন আছে কাৰিকৰ, এইফালে শংকৰ, এইফালে অভি, এইফালে আছে। তো আমি এনেকৈ কষ্ট মষ্টে গৈ আছোঁ, আৰু আগত দুজন আছে। আমি যিমানখিনি পাৰোঁ গৈ আছোঁ। কিবা ক'বা নি? অনুভৱ কেনে? অনুভৱ ধুনীয়া, মানে এনেকৈ ভাল লাগিছে। মাত্ৰ যাতে একদম যিখিনি একেবাৰে মানে এসাঁজৰ কাৰণে হাহাকাৰ কৰিছে, এসাঁজে খুৱাব পাৰোঁ, মনটো শান্তি পাইছে। সেইটোৱে আমি এটাই মানে চেষ্টা কৰি আছোঁ, যাতে এসাঁজ খাবলৈ পালে, যোনে এসাঁজো এতিয়ালৈকে পোৱা নাই, আমি তেনেকুৱা মানুহক যাতে দিব পাৰোঁ। আমি গোটেইখিনিয়ে সেইটোকে ভাবি আছোঁ, নে কি কোৱা? জয় জুবিন দা। জয় জুবিন দা। তো বাই বাই। আমি অকণ শুই দিওঁ। আমি একেবাৰে বগীবিল দলঙৰ ওচৰত আপোনালোকক দেখাই আছোঁ। বাই বাই। গাইজ, আমাৰ এইফালে এটা টিমে খৰি আনি আছে। আমি খৰিটো মানে ডাইৰেক্ট লৈ অনা নাছিলোঁ গাড়ীত, জেগাৰ অভাৱৰ কাৰণে। কিন্তু এতিয়া আমাৰ টিম এজনে, মানে এটা টিমে আৰু খৰি আনি আছে। মৰাণ হাইৱেৰ ওচৰৰ মানে এঘৰত পালে। মৰাণৰ পৰা খৰি লৈছোঁ। এয়া থালাত 2 থালা। এই দাদাই বহুত আমাক সহায় কৰিলে। 2 মুঠা খৰি। তো এতিয়া আমি খৰি টেনশ্যনটো মৰিলে, বাকীখিনি একেবাৰে তাত গৈ দেখামগৈ, যিহেতু টাইমটো অলপ বহুত লেট হৈছে। তো ভিডিঅ'টো চাই থাকক আৰু। জয় জুবিন দা। গাইজ, বৰ্তমান আমি গৈ আছোঁ। এইফালে আমাৰ ছাৰ আছে, এইফালে ছাৰ আহি আছে। শিৱসাগৰ টাউন এতিয়ালৈকে পোৱাগৈ নাই। বৰ্তমান অৱস্থা এয়া, পানী চক। তো গাইজ, মানুহে মানুহৰ বাবে আমি বৰ্তমান আহি পাইছোঁহি শিৱসাগৰ টাউনৰ পৰা। এতিয়া আমি সোমাই আহি আছোঁ ভিতৰৰ গাঁৱৰ কাৰণে।
আৰু অকণমান আজব দেখিব পাৰে কাৰণ ৰ'দটো বহুত বেছি। আমি গাড়ীৰ ওপৰত বহি আছোঁ, মানে ৰ'দৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে এয়া চব সিহঁতক অৱস্থা বহুত বেয়া আৰু বহুত বেছি বেয়া লাগিছে মানুহখিনি ঘৰখন দেখি হওক, মানে পৰিস্থিতি দেখি বহুত বেছি বেয়া লাগিছে। মই আপোনালোকক যিমানখিনি পৰা ভিডিঅ'ত সৈতে দেখাম। ৰ'দটো দেখিছে চাগে কিমান এটা ভয়ানক, মানে গা চা একদম যদি হেৰি হৈ গৈছে। মই আপোনালোকক যিমান পাৰোঁ দেখাম। আৰু আমি এতিয়া জেগা চাই আছোঁ। আমি লখিমপুৰ নাৰায়ণপুৰত ইয়ালৈকে পানী। নমস্কাৰ গাইজ, আপোনালোকে যি আমাৰ আগৰ ভিডিঅ'খিনি চাই আছিলে, আমি বান সাহায্যৰ কাৰণে শিৱসাগৰলৈ অহাৰ যোনখিনি ভিডিঅ' চাই আছিলে, আৰু আমি আজি 11:30-12মান বজাত আহি আমি বৰ্তমান উপস্থিত হৈছোঁ এই নাজিৰাৰ বাঁহগৰা অঞ্চলত, যিটো আপোনালোকে চাগে নিউজত দেখিছে তিনিআলি মানে মিনিমাম 1 কিলোমিটাৰ এটা ডিষ্টেঞ্চ খহাই পেলাইছিলে। আৰু আপোনালোকক যদি মই বৰ্তমান দেখাওঁ যে পানী কিমানটো স্তৰত বাঢ়িছে, আপোনালোকে চাব পাৰে হয়তো মোক এককালতকৈ বেছি হ'ব। সেই ডুবিম আমি ইয়াত ডুবি যাম মানে। মইতো ডাইৰেক্ট ডুবিম, মানে এইটো মিনিমাম 5.5 ফুট প্লাছ আছে, 5 ফুট 7 ইঞ্চিমান ওপৰত আহিছে পানী। এনেকুৱা এটা লেভেলত ইয়াত পানী হৈছে আৰু ঘৰ দুৱাৰত যিটো অৱস্থা হৈছে, যেনেকৈ পলস পেলাইছে, মানে দেখি বেয়া লাগি গৈছে। আৰু আমি ইয়াত এসাঁজ অন্নৰ আয়োজন কৰিছোঁ। আপোনালোকৰ ফালৰ পৰা আমাক যিখিনি সহায় কৰিছে তাৰ কাৰণে বহুত বেছি ধন্যবাদ। আৰু আপোনালোকক আমি দেখাম তিনিআলিটো বৰ্তমান আমি চাই আহোঁতেনে বনাই আছে, আৰু অলপ পেকিং আমি দিবলৈ আছে এটা জেগাত, সেইটো জেগালৈ যামগৈ অলপ দেৰিকৈ। যিহেতু আহি পোৱা অলপ দেৰি হ'ল আৰু বহুত বেছি ভিৰ, আৰু ৰাস্তাত যিখিনি আমি দৃশ্য দেখি আহিছোঁ বহুত বেছি বেয়া লাগিছে। আমি যিমানখিনি পাৰিছোঁ আমাৰ ফালৰ পৰা সহায় কৰিছোঁ। যদি আপোনালোকেও বিচাৰে তেতিয়া আহিব পাৰে ইয়াত, অন্ততঃ বুজি পাব মানুহখিনি মৰমখিনি কেনেকুৱা হয় কি কথা। আৰু আমি যাম তিনিআলিটোৰ ওচৰলৈও যাম, আমি খাদ্যৰ কি ব্যৱস্থা কৰি আছোঁ সকলো আপোনালোকক দেখাম। ভিডিঅ'টো জাষ্ট চাই থাকিব আৰু পাৰিলে এটা শ্বেয়াৰ কৰি দিব। তো আপোনালোকে দেখিছে ইয়াত আমি যিখিনি পেকিং কৰি থৈছোঁ সম্পূৰ্ণ পেকিংখিনি আছে, সেইফালে ধূপৰ পৰা আদি কৰি গোটেইখিনি। বাকী যিখিনি খাদ্যৰ কাৰণে আমি বস্তু সামগ্ৰী লৈ আহিছিলোঁ সেই সামগ্ৰীখিনি অলৰেডি আমি ইয়াত দি দিলোঁ। আৰু এইফালে যদি চাই পানী অলৰেডি শুকুৱাই নাই এতিয়াও, আমাৰ এইফালে কাৰিকৰে কামো কৰি আছে বাৰু বৰ্তমান। আৰু বহুত জেগা আমি যাবলগীয়াও আছে, তো যিমানখিনি পাৰোঁ আপোনালোকক দেখাম। এইফালে আৰু মানে কি বিশেষকৈ বেয়া লাগিছে ঘৰখনলৈ সোমাই যিটো অৱস্থা, আপোনালোকক মই সেইটো দেখামগৈ। আৰু তাৰপিছত দেখাইছোঁ যে আমাৰ ইয়াত নাজিৰাৰ যিখিনি গাঁওবাসী ৰাইজ, আমি যিমানখিনিৰ কাৰণে সামগ্ৰী লৈ আহিছিলোঁ তাৰ কিছুমান মানুহ আহিছে, মহিলা আহিছে, আহি পেলাই আমাক সহায় কৰি দিছে সেই কৰ্মত। আপোনালোকক মই সকলো দেখাই আছোঁ, মাত্ৰ আপোনালোকে ভিডিঅ'টো এবাৰ শ্বেয়াৰ কৰি দিব জুবিন দাৰ ক্ষেত্ৰত। থাকিলেও আমাৰ ইয়াৰ কাৰিকৰ আমাৰ এতিয়া খানা বনি আছে বৰ্তমান। জেউতোলাৰ পৰা কাৰিকৰ আমাৰ লগত আহিছে, বহুত কষ্ট কৰি আহিছে, বহুত কষ্ট কৰি অহা হৈছে। মানে আমি ভালকৈ বহি আহিব পৰা নাই। নাজিয়া তামোলৰ পাতটো বেলেগ, যিটো কাপোৰৰ মোনাৰ ওপৰত বহি আহিছোঁ। এইফালে বস্তু বনাই আছে, এইফালে চাউল উঠোৱা নাই বাৰু, আৰু ঘৰৰ ভিতৰত দিছোঁ। এইটো হৈ গ'ল ঘৰৰ ভিতৰৰ দৃশ্যটো। পলস চব কিমানলৈকে পৰিছে এইখিনি পলস, এইটো পলস চব তেনেকুৱা লেভেলত ক্ষতিসাধন হৈছে চব। দোকান এখন মই এটা কথা ক'বলৈ আপোনালোকক থাকি গৈছিলে, আমাক কিছুমান গোটৰ ফালৰ পৰা নতুন কাপোৰ, সৰু ল'ৰা ছোৱালী হওক ডাঙৰ মানুহ হওক, এনেকৈ বহুত কিবাকিবি সহায় কৰিছিলে। আৰু আমাৰ খাদ্যৰ কাৰণে যিখিনি বস্তু আনিছোঁ বহাখিনি এইফালে চাব পাৰে খুৰীহঁতে লৈ গৈছে, যিহেতু ঘৰত খাবৰ কাৰণে একোৱেই নাই। আৰু এইফালে যদি চাই আমি নেক্সট যোনটো প্লেচত এইখিনি দিম তাৰ কাৰণে সম্পূৰ্ণ ৰেডি কৰি আজৰি, চব পেকিং কৰি থোৱা আছে। আৰু ইয়াত ভাত পানীখিনি আমি খুৱাই ল'ব পাৰিলে আমি আজৰি। তাৰপিছত আমি নেক্সট লোকেশ্যনত যাম। গোটেইখিনি ভাগৰুৱা কাৰণ কোনো শুবলৈ পোৱা নাই। মই এটা বস্তু দেখাই দিওঁ, দাদা এইফালে ঘূৰি দিব। চকুকেইটা চাওক কিমান সৰু হৈ আছে। এই মানুহজনে আমাক বহুত এটা ডাঙৰ সহায় কৰি থৈছে, এইফালে ঘূৰাই দিয়ক। গতিকে এই মানুহজনক মানে আমি কি এইফালে ক'ম, তোমাৰ চকুকেইটা ঠিকে আছে, এই ইয়াৰ চকুকেইটা চাওক, ল'ৰাটো দেখিছেনে কান্দি যেন দিব। ইমান ধুনীয়া এক্টৰ ল'ৰাটো, আমাৰ ড্ৰাইভাৰ আমাৰ নয়ন দাৰ কথা ক'বই নালাগে। তো আমি ইয়াত
আজৰি মানে আৰু বাকী ক্লিপকেইটা মই দেখাই থাকিম বাৰু বাকী আজিলৈ মানে বৰ্তমানলৈ আমি সামৰিছোঁ ন আছেতো মহম্মদ হ'ব সেইটো তেনেকৈ ৰাখি থৈ দে আমি নাজিৰাত যি অন্নমুঠি আয়োজন কৰিছিলোঁ তো আমাৰ সম্পূৰ্ণ আজি এতিয়া বনাই হৈ গ'ল এইফালে যদি চাই আমাৰ কাৰিকৰে সম্পূৰ্ণ বনালে এইফালে দালি কোনে আনিছিলে প্লেট তো আমাৰ ইয়াত নয়নে দালি দিব আমি 150মান মানুহৰ কাৰণে বনাইছিলোঁ কিন্তু মানুহখিনি ইমান টাইমে গোট খোৱা নাই আমি যিমানখিনি আহিছে বৰ্তমান খুৱাই পেলাই আমি মানে ইয়াৰ পৰা গুচি যাম যিহেতু আমি আৰু বেলেগ এটা জেগাতো যাবগৈ লাগিব পাৰ্চেলখিনি দিবলৈ তো আমাৰ যিমানখিনি এতিয়া বৰ্তমান সম্ভৱ হয় সিমানখিনি খুৱাই আমি ইয়াৰ পৰা গুচি যাম বাকী বস্তুখিনি আমি ইয়াতে থৈ যাম যাতে বাকী মানুহখিনি আহিলে সিহঁতৰ ঘৰৰ মানুহখিনি খাব পাৰে ন তো আমাৰ বাপে আজি বহুত কষ্ট কৰিছে গৰমখনত সেইফালে আৰু মানুহখিনি মই আপোনালোকক ধুনীয়াকৈ দেখাই দিছোঁ অঁ বঢ়িয়া মানে মানুহ বহি আছে তো ভাতটো বিলাই আছে আৰু এইফালে এইফালে আমাৰ ফালৰ পৰা আমি যিমানখিনি পাৰোঁ আজি সহায় কৰিলোঁ অভি কিবা কবি নাই কোনো মনটো ভাল লাগিছে নাই একদম মজা লাগিছে শংকৰজ দেই ফুল্লি ছেটিছফাই এইটো মানে ই ভিডিঅ'ৰ সন্মুখত প্ৰায় নাথাকে কাৰণ কেমেৰাত ধুয়ে থাকিব লাগে খাওক খাওক আৰু হ'ব ঠিক আছে আৰু এইফালে আছে বাকীখিনি হ'ব তো মনটো বহুত বেছি ভাল লাগিছে কাৰণ আমি যিমানটো ভাবিছিলোঁ বনাই খুৱাব নোৱাৰিম বুলি ভাবি আছিলোঁ কাৰণ পৰিস্থিতিটোলৈ চাই কিন্তু ফাইনেলি হ'লগৈ প্ৰথম ৰাইজক খোৱালোঁ তাৰপিছত আমি ইহঁতখিনিকো অলপ খুৱাই আমি ইয়াৰ পৰা গুচি যাম আমাৰ নেক্সট সেই লোকেশ্যনলৈ আৰু যিমানখিনি পাৰোঁ মানে কি আৰু ইয়াত ভিডিঅ' কৰি থাকিবলৈ ভাল লগা নাই আৰু মানে এনেকৈ ভিডিঅ'টো মানে ৰাখি থৈছোঁ কাৰণ আমাৰ গাঁৱৰ যিমানখিনি মানে সহায় কৰিছে অন্ততঃ চাব বিচাৰে যে আমি সহায় কৰাৰ কাৰণটো আৰু আমি দেখাম মানে ইয়াৰ পৰা গৈ যে আমি এনেকুৱা কৰিলোঁ তো সেইটো কাৰণে ভিডিঅ' ক্লিপ ৰাখি থৈছোঁ আৰু ইউটিউবতো মই আপলোড কৰিম আপোনালোকক চাব পাৰিব ধুনীয়াকৈ তো এয়াই বাকী ইয়াতে খাই বৈ আৰু আমি ইয়াৰ পৰা গুচি যাম আমি আমাৰ ইয়াতে খুৱাই আছে এইফালে দোকানবিলাকৰ অৱস্থাটোতো বহুত বেয়া আৰু পানী শুকুৱাগৈয়ে নাইচোন এতিয়া মানুহৰ ঘৰ পদূলিত পানী আছে মই যিটো আপোনালোকক তেনুৱালীৰ কথা কৈছিলোঁ আচলতে তেনুৱালীটো এইটো কিন্তু যোনফালে ছিঙিছে এইফালেও আগত আছে এইটো ৰাস্তাটো গম পাইছে চাগে এইটো ৰাস্তাৰ অৱস্থা চাওক আৰু তেনুৱালীটো সেই পুলটোৰ পৰা আগত এইফালে অলপ ধৰিব পাৰি আৰু কিন্তু বাকীখিনি যিখিনি আছে গোটেইখিনি আগত আছে তো আমাৰ মানে ইয়াৰ পৰা অলপ দূৰত আছে য'ত আমি খুৱাই আছোঁ মানুহখিনিক কিন্তু তাৰ পৰা আৰু এটা বস্তু চাওক এই ৱালবিলাকৰ অৱস্থা চাওক কিমান বেছি ঢল আহিব লাগিব এনেকুৱা ৱাল চাওক এইবিলাক ৱাল ভাগিবলৈ হ'লে কিন্তু ৰাস্তাটোতো খানী অৱস্থা নাই বাৰু কিন্তু ৱালবিলাক চাওক মানে ঢলটো কেনেকুৱা হ'ব লাগিব এইটো ভাবক এবাৰ এতিয়া চাওক এতিয়া পানী শুকাইতো পূৰাই
হেৰিয়ে হৈছে আগলেতো বহুত আছে কিন্তু এইটো চব এইটো যদি ভাবিছে আপোনালোকে পুল বুলি পুল নহয় কিন্তু এইটো অকল চিৰিডালহে আছে বাকী তলটো চব পানীয়ে খোৱা হয় আৰু এইফালে আগত বহুত আছে কিন্তু মই আগলৈ নাযাওঁ কাৰণ কেলৈ মানে মই তাত যিহেতু ভাত খাই আছে মানুহে চোতালৈ যাওঁ আপোনালোকক দেখাম বুলি মানে নিউজত দেখি আছিলে আৰু সেইটো কাৰণে মই আহিছোঁ ডাইৰেক্ট বোলো মই চাই যাওঁ মোৰ থ্ৰুৱেদি আপোনালোকে চাওক আৰু আমাৰ কথাটো হৈছে কি আমি মানে এদিনৰ কাৰণে আহিলোঁ টাইমটো বহুত শ্বৰ্ট হ'ল কাৰণ কালি ৰাতি আমি ওলোৱা দেৰি হ'ল পেকিং কৰা দেৰি হ'ল ইয়াত আহি পোৱা দেৰি হ'ল আকৌ লোকেশ্যন দিছোঁ মানে একো অভাৱেই পোৱা নাছিলোঁ তাৰপিছত বহুত ঘূৰি মেলি তাৰপিছত আহিলোঁ আহি এতিয়া ইয়াৰ পৰা এতিয়াতো 2টামান বাজিলেই চাগে ইয়াৰ পৰা গৈ আকৌ নেক্সট লোকেশ্যনত পাৰ্চেল দিবলৈ আছে মিনিমাম আমি 100-150 পেকেটমান আছে মানুহক ধুনীয়াকৈ সহায় কৰিব পাৰিম তো সেইখিনি দি দিয়াৰ পিছত আমি আজৰি হ'ম কিন্তু পানী ওলাই যোৱাৰ পিছত ঘৰখনৰ অৱস্থা কি হয় সেইটো ভুক্তভোগীসকলেহে জানে সেইটো কাৰণে আমি আহিলোঁ সহায় কৰিবলৈ ভাল লাগিলে আপোনালোকে সহায় কৰিলে কাৰণে আৰু এতিয়া আমি এখন গাড়ীত গোটেইখিনিয়ে খালে তো যাম এতিয়া তো এইফালে এতিয়া বাচনখিনি আজৰি কৰি পেলাই আমি যামগৈ এইফালে ভাত আৰু দালি আমি ইয়াতে দি থৈ যাম মানে বাকী ইয়াৰ যোনসকল অহা নাই এতিয়ালৈকে তেওঁলোক আহি পেলাই ধুনীয়াকৈ খাব পাৰিব মানে আমাৰ যিহেতু দেৰি হ'ব আমি বেলেগ এটা লোকেশ্যনটো গৈ বস্তু দিবগৈ লাগিব তো ইয়াত আমি ভাত দালি চব ৰাখি থৈ গৈছোঁ ইয়াৰ বাকী মানুহখিনি আহি ধুনীয়াকৈ খাব পাৰিব তো গাইজ আমি নাজিৰাৰ বাঁহগড়াত আমি ভাত সাজ খোৱালোঁ এতিয়া আমি নেক্সট লোকেশ্যনত যাম আমাৰ যিখিনি আমি সামগ্ৰী লৈ আহিছোঁ সেইখিনি দিবৰ কাৰণে তো ইয়াৰ পৰা 15-20 কিলোমিটাৰমান হয় কাৰণে কৈ আছোঁ কিন্তু দুৰ্গন্ধ মানে অধিক দুৰ্গন্ধ মাস্ক লৈ আহিব লাগিছিলে বহুত মুখ লাগিব লাগিব তো নেক্সট লোকেশ্যন পাই আপোনালোকক দেখাম শিৱসাগৰত মজা ফেচিলিটি এটা কৰি আছে চাহ খুৱাই আছে মানে পোৱান সাহাৰ্য দিবলৈ অহা মানুহবিলাকক এনেকৈ চাহ খুৱাই আছে চাহটো খোৱাত আপত্তিটো ক'ত চাহটো খাই ল'ব লাগিব না চাহটো নমস্কাৰ আমি সাহাৰ্য দি আহি থাকোঁতে সোণপুৰা চাৰিআলি দাদাগিজনে আমাক চাহ যোগান ধৰিছে দাদাগিজনে ধন্যবাদ থাকিলে এনেকৈ সহায় সহযোগিতা কৰাৰ কাৰণে বহুত বেছি ধন্যবাদ আৰু এতিয়া আমি যাম নেক্সট পাৰ্চেল দিবৰ কাৰণে এই ভৰিটো মোৰ হেৰি হ'ব পানী বটল এটা ভাগি গ'ল বেয়া নাপাব দেই বাইদেউ দলিয়াই দিবলগীয়া হ'ল আৰু পানীবোৰ এতিয়া লেতেৰা হৈছে হ'ব এই নহয় খুলিবই নোৱাৰে এতিয়া মানে সেই মানুহখিনি অকল অৱস্থা একেবাৰে বেয়া পানী শুকাওঁতেহে কম ওলাইছে নহ'লে ডুবি আছিলে চাগে পানী বটলটো উলিয়াই দিয়া চাওঁ পানী বটল কাৰ্টন উলিয়াই পানী চা নাই আমাৰ ঘৰলৈ যামগৈ আমি ৰাতি কালি হয় নেকি তেনেকৈ মিলাব নাযাবি ৰ মহটো এইফালে বেকত এই বৌ আহিছে বৌক এটা দি দিয়া দেই নাযাবি বিশ্ব আইতা আহক
এইফালে হেৰি বৰ্তমান অৱস্থা চব কেনেকুৱা হৈ আছে এইফালে চব এইটো পৰিস্থিতি চাওক মানুহৰ ঘৰেই নাই থাকিবলৈ চাওক কেনেকুৱা অৱস্থা হৈছে মানে ইয়ালৈ আহিলে বেয়া লাগি যাব আপোনাৰ চাওক মানুহৰ ঘৰলৈ যাবলৈ ভুৰ লৈ লৈছে এতিয়াও পানী কমা নাই এতিয়াও অৱস্থা একেটাই হৈ আছে চাওক এয়া পানী অৱস্থা এইখন পানী তোমাৰ নেটৱৰ্ক প্ৰব্লেম হৈ আছে এইফালে পানী চাওক কেনেকুৱা অৱস্থা হৈছে আগত জাম লাগি আছে বুলি কৈছে নাজানো তো পানী অৱস্থা এইটো যাম আমি যাব পৰা নাই তামোলপুৰৰ সেয়া ঘৰৰ অৱস্থা আগো নাযায় পাঁচো নাযায় ঠেলি 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 ইয়াত তুলি পানী এইটো অৱস্থা অঁ এইটো বেতবাৰী তামুলী পুখুৰী 2 নং দগাঁও নামঘৰৰ অৱস্থা মানে বা চব অৱস্থা কেনেকুৱা কিমান অসুবিধাৰ সন্মুখীন হৈছে ভাবক এইটো এনেকুৱা চিটুৱেশ্যন ফেচ কৰি আছে নামঘৰ চব এইটো অৱস্থা কেনেকুৱা অনুভৱ কৰচোন ই মানে কালি ৰাতিটো গাড়ী চলালে এতিয়া অৱস্থা ইয়াৰ একদম বেয়া হৈ গৈছে আকৌ ৰাতিটো গাড়ী চলাব লাগিব এইফালেচোন পানী শুকুৱাই নাই চব গাড়ী মটৰ যিমান যি আছে চব ইয়াতে ৰখিছে এতিয়া চব পানীৰ অৱস্থা চব বা এতিয়া মানে ৰাস্তা সমানত পূৰা পানী আছে পিন্ধিবা দেই ভাইটি এই বাচ্চাটো আছে পুৰুষ চেনেললৈ বন্ধ কৰক ইয়াৰ নাম হ'ল অৰ্ণৱজ্যোতি শইকীয়া আমি যিমান পাৰো দিবলৈ চেষ্টা কৰি আছোঁ কিন্তু এনেকুৱা হৈছে মানে পোৱাবিলাকে পাই আছে নোপোৱাবিলাকে নাই পোৱা সেইটো কাৰণে আমি চাই দিবলগীয়া হৈছে যিমানটো পাৰোঁ আমি দিম আৰু এতিয়া বহুত বস্তু আছে আৰু ফোনো আহি আছে বহুত জেগাত মানুহো ৰৈ আছে তো কাপোৰ দি আছোঁ এতিয়া এইফালে দেখাই দিয়া কাপোৰ দি থকা হৈছে বৰ্তমান জিন্স পেণ্ট এতিয়া দি আছোঁ আমি স্পৰ্টিং কাপোৰ আই মিন টি চাৰ্ট তো গাইজ বৰ্তমান আমি আছোঁ শিৱসাগৰ মেইন টাউনত আৰু মেইন টাউনৰ পৰিস্থিতি বৰ্তমান এয়া হৈ আছে এতিয়াও পূৰা পানী অকল পানী এইফালে চাওক মানুহখিনি ক'ত ক'ত আছে সম্পূৰ্ণ পানী আৰু পানীখিনি বহুত বেছি বেয়া বহুত বেছি লেতেৰা এইটো চাওক এইফালে অৱস্থা চাওক কেনেকুৱা হৈছে বেয়া লাগিছে মানে দেখি বহুত বেছি বেয়া লাগিছে